দাসৰ দুহিতা মানে কন্যা কমলিকাৰ কণ্ঠত অসমবাসীয়ে শুনিবলৈ পাব এটো আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন এনেকৈ আমি তাইক জীয়াই ৰাখিব লাগিব কাৰণ জুৱাজনটো আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু তেওঁ যিখিনি আধৰুৱা যিখিনি তেওঁৰ সপোন সেই সপোনখিনিক আমি নতুন প্ৰজন্মই হওক বা তেওঁ জেনেৰেশ্যনত যিখিনি আমি কাম কৰিছিলো আৰম্ভণিৰ পৰা সকলোৱে আমি এনেদৰে জীয়াই ৰাখিব লাগিব গতিকে আজি আমাৰ মাজত তেওঁ কন্যা কমলিকা আছে কমলিকাই কিবা ক'ব নমস্কাৰ আপোনালোক সকলোলৈকে প্ৰথমেটো মই দিব বিচাৰিম আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তাৰ লগতে মাঘৰ বিহু আহি আছে তাৰেও আগন্তুক শুভেচ্ছা দিছো আৰু আজি ৰাংঢালীৰ গীত এটি গাব আহিছো খুব ভাল লাগিছে সেই পুৰণা ৰাংঢালীৰ গীতসমূহলৈ মনত পৰি গৈছে বাকি আপোনালোকে গীতটি যেতিয়া উন্মোচন হ'ব তেতিয়া নিশ্চয় শুনিলে ভাল পাব বুলি আশা ৰাখিছো আৰু আমাৰ লগত আছে আমাৰ ভিটালী দাসৰ স্বামী ভূপেন দা আছে বহুত দিনৰ মূৰত দাদাক লগ পালো নমস্কাৰ গানটো সমূহ ৰাইজে সকলোৱে ল'ব বুলি আশা কৰিছো ভইচটো নোলায় তাৰমানে কাহি কাহ হৈছে দাদা বহুত কাহ আৰু আমি এনেদৰে মানে ৰাংঢালী প্ৰত্যেকটো গীত ইমান বছৰ আমি মানে ষ্টুডিঅ'ত একেলগে এটা টিম ৱৰ্কত কাম কৰিছিলো গতিকে আজি দিনটোত আপোনালোকে প্ৰথম টাইটেল সংটোকে তাই বৰ ধুনীয়াকে গালে এটা প্ৰেমৰ গান বৰ ধুনীয়া গান আপোনালোকে এটা লাইন শুনিব তাইৰ মুখেৰে তাৰপিছত আমাৰ ভিডিঅ' আপোনালোকে পাব তাৰ আগতে আমাৰ মাঘৰ বিহুৰ আগত এই গীতটি আপোনালোকে নিশ্চয় আপোনালোকৰ মাজলৈ আমি আগবঢ়াম আমি যাওঁ এতিয়া ষ্টুডিঅ'ৰ ৰিপুৰ মাজলৈ চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে বুকু ফালি দিলো হেতে চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে বুকু ফালি দিলো হেতে নজনাকে নুবুজাকে ভালেই পাই পেলালো এতিয়া এৰিবও যে নোৱাৰো এতিয়া এৰিবও মই নোৱাৰো ৰাংঢালী যিহে যৌৱন বলিয়া কৰিলা ৰাংঢালী যিহে যৌৱন বলিয়া কৰিলা সঁচাকৈ আজি বৰ আবেগিক কিন্তু মই সঁচাকৈ মোৰ এনেকুৱা লাগি গৈছে যেন 2004 বৰ্ষত ভিটালী দাসে যিবিলাক গীতত কণ্ঠদান কৰিছিল আৰু ডাবিং ৰুমৰ পৰা মেচিন ৰুমলৈ যিটো ভইচ সেই ভইচটো যাতে একদম আমি তাইকে যেন একদম পাই আছো লাইভত এনেকুৱা ফিল হৈ গৈছে মানে ইমান ধুনীয়া গতিকে আপোনালোকে এবাৰ শুনিবচোন আৰু তাইক মৰম দিব আমি ৰাংঢালীক 24ত এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছো আৰু আহি গল আমাৰ কৃষ্ণমণি চুতীয়া ভাগৰ এই ৰাংঢালী যেটা আজি 24 বছৰ ভৰি দিছে 24 চনত 24 বছৰ ভৰি দিছে এই মানে ৰাংঢালী কেছেটখন ৰাংঢালীত আগতে মানে কণ্ঠদান কৰিছিলে ভিটালী দাস যেহেতু এটা ভিটালী দাস আমাৰ মাজত নাই আমি বহুত দুখিত মানে বহুত বেয়া লাগে ভিটালী দাসৰ গীত খুব ভাল লাগে বিহু গীত বিশেষকৈ বিহু গীত মোৰ কাৰণে বহুত প্ৰিয় বহুত ভাল লাগে সৰুৰ পৰা ভিটালী দাসৰ গীত গাই আজি ডাঙৰ হলো কিন্তু এতিয়া নাই এটা বহুত বেয়া লাগিছে কিন্তু তেওঁ এটা একমাত্ৰ কন্যাই যেহেতু তেওঁ কণ্ঠদান কৰিছে বহুত সুন্দৰ গীত আপোনালোকে নিশ্চয় শুনিলে আৰু তেওঁ পিতৃও আজি হুকত ভাগি পৰিছে যেহেতু নিজৰ যিয়ে সেই গীত পৰিৱেশন কৰা টাইমত যেহেতু পিতৃ আছিলে পিতৃয়ে যেহেতু নিজৰ পত্নীলৈ হয়তো মনত পৰিছে চাগে আমাৰ বাইদেউলৈ মনত পৰিব পাৰে হয়তো ভিটালী দাসলৈ সেইবাবে মানে কান্দিছে আৰু যিহেতু মুখখনো ঢাকি লৈছে কান্দিছে বহুত দুখ পাইছে মনত হয়তো যোনে হলেও দুখ পাব যিহেতু নিজৰ পত্নীয়ে ইমান দিন সেই ৰাংঢালীখনত গাই আছিলে আজি নিজ জীয়ৰীয়ে গাইছে আৰু একদম একজেক্ট ভিটালী দাসৰ নিচিনা ভইচো একজেক্ট একদম ভিটালী দাসৰ নিচিনা আৰু ইমান ধুনীয়া গীতটো মাতে শুনিবানে কি শুনে ইমান ধুনীয়া ভইচ বহুত ভাল লাগে অতি সোনকালে আহি আছে ৰাংঢালী আগতেও যেনেকৈ ৰাংঢালীক মৰম দি আছিলে এইখনো 2024 চনৰ এই ৰাংঢালী সকলোৱে মানে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ
একদম মানে ছুপাৰ হ'ব লাগিব এই ৰাংঢালী কেছেটখন। আৰু মোৰ বিলাক পুৰা বহুত মজা। আৰু ৰাংঢালী কেছেটখন কেইবাটা গীত আছে, গোটেইকেইটা গীতত তেওঁ ভিতালী দাসৰ একমাত্ৰ কন্যা তেওঁ কণ্ঠদান কৰিছে। সকলোৱে শুনিব বুলি আশা কৰিলে। ছোৱালীজনী আগুৱাই যাবলৈ আশীৰ্বাদ কৰক। আৰু আমিতো আশীৰ্বাদ কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। এই কণমানি ছোৱালীজনীক আশীৰ্বাদ কৰিছোঁ, তুমি যাতে এনেকৈ মা নিচিনা হৈ যোৱা, মা নিচিনা পূৰা বনি যোৱা, মা নিচিনা ভইচটো একজেক্টটো মা নিচিনা আৰু ধুনীয়া কৰি যোৱা, তাৰে কামনা কৰিলোঁ। আৰু কৃষ্ণমণি দা আপোনালৈ বহুত বহুত শুভেচ্ছা মানে যাচিছোঁ, যিহেতু ইমান ধুনীয়া গীত এটা উপহাৰ দিছে ৰাইজৰ বাবে। আৰু একদম বিহুৰ ওচৰত কিমান এটা ভাল লাগিব। আৰু ইমান ধুনীয়া গীতটো আপোনাৰ ৰাংঢালী বুলি ক'লে এটা আমাৰ ভাল লাগে, যিহেতু ৰাংঢালী বুলি ক'লে বিহু নিচিনা লাগি যায়। আৰু ভাল লাগিলে। আৰু মোৰ গাত বহুতেই বেয়া মানে, তথাপি ভিডিঅ' বনাইছোঁ, উপায় নাই। কিন্তু এই গানটো পূৰা একদম সুন্দৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। আমাৰ চেনেলৰ পৰা বহুত আশীৰ্বাদ কৰিছোঁ এই গীতটোৰ ওপৰত। গতিকে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। এই গীতটো সকলোৱে শুনিব আৰু কৃষ্ণমণি দা আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব।